মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। মাদ্ৰাছাৰ শিক্ষকৰ ভয়ংকৰ কাণ্ড জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এগৰাকী ছাত্ৰীৰ সৈতে মাদ্ৰাছাৰ শিক্ষক মৌলবী আমিনুল ইছলামৰ ভয়ংকৰ কাণ্ড আৰু ভয়ংকৰ কাণ্ডৰ জোকাৰিছে এতিয়া সমগ্ৰ অঞ্চলটোৰ ৰাইজ মাদ্ৰাছাখনত উপস্থিত হৈছে নিশাৰ ভাগত আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মাদ্ৰাছাৰ শিক্ষক আমিনুল ইছলামৰ বিৰুদ্ধে ওলাই আহিছে জনতা আৰু মাদ্ৰাছাৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে এতিয়া আৰক্ষীলৈ। ন্যায় পাব লাগিব ছাত্ৰীগৰাকী। আলোচনা জনাইছে মাদ্ৰাছাৰ শিক্ষক মৌলবী আমিনুল ইছলামৰ ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে নিশাৰ ভাগত। শ শ লোকৰ উত্তপ্ত পৰিস্থিতি। যোগীঘোপাত গাৰলুম শিহৰি উঠা ঘটনা। মাদ্ৰাছা শিক্ষক আমিনুল ইছলামৰ কুকাণ্ডৰ অভিযোগত ওলাই আহিছে শ জনতা। নিশাৰ ভাগত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ক্ষুব্ধ ৰাইজে লণ্ডভণ্ড কৰিছে মাদ্ৰাছাখনৰ সা সামগ্ৰীৰ লগতে আচবাব। ৰাইজৰ দাবী শাস্তি পাব লাগিব। যোগীঘোপাৰ মালেগড়ত ইছাতুল উলুম মাদ্ৰাছাতুল বানাতত সংঘটিত হৈছে ঘটনাস্থলীত উপস্থিত যোগীঘোপা আৰক্ষী আৰু শীৰ্ষ বিষয়া। ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে এতিয়া সমগ্ৰ অঞ্চল। মাদ্ৰাছাৰ শিক্ষক মৌলবী আমিনুল ইছলামৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ওলাই আহিছে জনতা আৰু মাদ্ৰাছাখন ভাঙি লণ্ডভণ্ড কৰিছে। ঘটনাস্থলীত বৰ্তমান আৰক্ষীৰ দল উপস্থিত হৈছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। ৰাইজৰ দাবী মাদ্ৰাছাৰ শিক্ষক মৌলবী আমিনুল ইছলামক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। মাদ্ৰাছাৰ শিক্ষকৰ ভয়ংকৰ কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। মুহূৰ্তত মাদ্ৰাছাৰ শিক্ষক আমিনুল ইছলামৰ ভয়ংকৰ কাণ্ড। এগৰাকী ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল মাদ্ৰাছাৰ শিক্ষকগৰাকীয়ে। ৰাইজৰ ফালৰ পৰা ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। ৰাইজে লণ্ডভণ্ড কৰিছে মাদ্ৰাছাখন। এফালৰ পৰা লণ্ডভণ্ড কৰিছে ৰাইজে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক দাবী জনাইছে মাদ্ৰাছাৰ শিক্ষক আমিনুল ইছলামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সাৰি যাব নোৱাৰিব আমিনুল ইছলাম। মাদ্ৰাছাৰ শিক্ষক যিগৰাকী মৌলবী আমিনুল ইছলামৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। নিশাৰ ভাগতে শ শ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। মাদ্ৰাছাখনৰ আচবাব ভাঙি লণ্ডভণ্ড কৰিছে। আমি নিশাৰ ভাগৰ দৃশ্যাংশ দেখুৱাই আছো। এয়া এখন মাদ্ৰাছাত মৌলবীগৰাকীয়ে কুকাণ্ড সংঘটিত কৰিছে। ৰাইজে ক্ষোভত ফাটি পৰিছে। ইয়াৰ পিছতেই সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে ৰাইজৰ ফালৰ পৰা। মৌলবী আমিনুল ইছলামৰ বিৰুদ্ধে ওলাই আহিছে জনতা। সমগ্ৰ অঞ্চলবাসী ওলাই আহিছে। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। মাদ্ৰাছাৰ শিক্ষক আমিনুল ইছলামৰ কুকাণ্ডৰ বিৰুদ্ধে ভয়ংকৰ কাণ্ডৰ বিৰুদ্ধে ওলাই আহিছে জনতা আৰু মাদ্ৰাছাৰ শিক্ষক আমিনুল ইছলামক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে। ঘটনাস্থলীত পৰিস্থিতি উত্তপ্ত হৈ পৰিছিলে। মাদ্ৰাছাখন এফালৰ পৰা ভাঙি লণ্ডভণ্ড কৰিছে স্থানীয় জনতাই আৰু ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰা মাদ্ৰাছাৰ শিক্ষক আমিনুল ইছলামৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। মাদ্ৰাছাৰ শিক্ষক মৌলবী আমিনুল ইছলামক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে এতিয়া অঞ্চলটোৰ শ শ জনতাই ওলাই আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে। মাদ্ৰাছাৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে ছাত্ৰীগৰাকীক নিৰ্যাতন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশাৰ ভাগত ওলাই আহিছে এতিয়া সমগ্ৰ অঞ্চলবাসী। মাদ্ৰাছাৰ শিক্ষক আমিনুল ইছলামৰ বিৰুদ্ধে ওলাই আহিছে জনতা। শীঘ্ৰেই মাদ্ৰাছাৰ শিক্ষক আমিনুল ইছলামক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। যেতিয়ালৈকে মাদ্ৰাছাৰ শিক্ষক আমিনুল ইছলাম মৌলবী আমিনুল ইছলামে শাস্তি নাপায়, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়ালৈকে ৰাইজৰ ফালৰ পৰা ক্ষান্ত নহয়। ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিব প্ৰয়োজনত। নিশাৰ ভাগত শ শ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছো। ঘটনাস্থলীতে আৰক্ষী উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। দীৰ্ঘ সময় ধৰি মাদ্ৰাছাখনত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে। মাদ্ৰাছাখনৰ যি আচবাব আছিলে ভিতৰত সোমাই ৰাইজে এফালৰ পৰা লণ্ডভণ্ড কৰে, ভাঙি দলিয়াই পেলাই। এফালৰ পৰা মাদ্ৰাছাৰ শিক্ষক আমিনুল ইছলামৰ কুকাণ্ডৰ পাছতে ওলাই আহিছে জনতা। ৰাইজে এতিয়া ক্ষোভত ফাটি পৰা দেখিবলৈ পোৱা গৈছে। মাদ্ৰাছাৰ শিক্ষক মৌলবী আমিনুল ইছলামৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ৰাইজৰ ফালৰ পৰা দাবী জনাইছে যে মাদ্ৰাছাৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰক্ষীয়ে। মাদ্ৰাছাৰ শিক্ষক মৌলবী আমিনুল ইছলামৰ ভয়ংকৰ কাণ্ডৰ পাছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আৰু মাদ্ৰাছা শিক্ষকৰ এই কুকাণ্ডই সমগ্ৰ ৰাজ্য এই মুহূৰ্তত জোকাৰি গৈছে। সচেতন মহলে, ৰাজ্যৰ সচেতন মহলে ধিক্কাৰ জনাইছে মৌলবীৰ কাণ্ডত।
ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এগৰাকী মৌলবীয়ে কুকাণ্ড সংঘটিত কৰিছে নিজ মাদ্ৰাছাৰ ছাত্ৰীৰ সৈতে মৌলবীৰ কুকাণ্ড আৰু মৌলবীৰ কুকাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে ৰাজ্যৰ সচেতন মহলে এই কাণ্ডক ধিক্কাৰ জনাইছে প্ৰতিক্ৰিয়া ৰাজ্যজুৰি সমগ্ৰ অঞ্চলজুৰি এতিয়া যোগীঘোপাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনাৰ পাছতে ক্ষোভত ফাটি পৰিছে সমগ্ৰ অঞ্চলবাসী আৰু উত্তপ্ত হৈ পৰিছে সমগ্ৰ অঞ্চল মাদ্ৰাছাখনত সোমাই এফালৰ পৰা ভাগি লণ্ডভণ্ড কৰিছে মাদ্ৰাছাৰ সামগ্ৰী নিশাৰ ভাগত যোগীঘোপাত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আমি দৃশ্যাংশ দেখুৱাই আছো কেৱল টাইম এইটৰ দৰ্শকক এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছো মাদ্ৰাছাৰ শিক্ষক মৌলবী আমিনুল ইছলামৰ বিৰুদ্ধে ওলাই আহিছে ৰাইজ আমিনুল ইছলামৰ ভয়ংকৰ কাণ্ডৰ পাছতে ৰাইজে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে এফালৰ পৰা ভাগি লণ্ডভণ্ড কৰিছে মাদ্ৰাছাৰ সামগ্ৰী ঘণ্টাৰ পিছত ঘণ্টা এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা মাদ্ৰাছাৰ শিক্ষক মৌলবী আমিনুল ইছলামৰ ভয়ংকৰ কাণ্ডৰ পাছতে সমগ্ৰ অঞ্চলবাসী ওলাই আহিছে আৰু মাদ্ৰাছাৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে মাদ্ৰাছাৰ শিক্ষক মৌলবী আমিনুল ইছলামৰ ভয়ংকৰ কাণ্ডৰ পাছতে সমগ্ৰ অঞ্চল ক্ষোভত ফাটি পৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো কেৱল টাইম এইটত এক্সক্লুচিভ দৃশ্যাংশ টাইম এইটৰ দৰ্শকক দেখুৱাই আছো মাদ্ৰাছাৰ শিক্ষক মৌলবী আমিনুল ইছলামৰ ভয়ংকৰ কাণ্ডৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ৰাজ্য কঁপাই গৈছে ঘটনাৰ মাদ্ৰাছাৰ এগৰাকী শিক্ষক এগৰাকী মৌলবী তেওঁ পাঠদান কৰে ছাত্ৰীসকলক তেওঁ এগৰাকী শিক্ষক কিন্তু শিক্ষক হৈ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে নিজৰ ছাত্ৰীৰ সৈতে যৌন নিৰ্যাতন কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে আৰু কুকাণ্ড কৰাৰ পাছতে এতিয়া ৰাইজে ক্ষোভত ফাটি পৰিছে সমগ্ৰ ৰাইজ ওলাই আহিছে অঞ্চলবাসী ওলাই আহিছে আৰু মৌলবী আমিনুল ইছলামৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ক্ষোভতে মাদ্ৰাছাখন ভাঙি লণ্ডভণ্ড কৰিছে সমগ্ৰ অঞ্চলবাসীয়ে শ ৰাইজ ওলাই আহিছে অঞ্চলবাসী ওলাই আহিছে আৰু মাদ্ৰাছা শিক্ষকগৰাকীৰ বিৰুদ্ধে আৰক্ষী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি দীৰ্ঘ সময় ধৰি অঞ্চলটোৰ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আৰু এই মুহূৰ্তত আৰক্ষীয়ে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে বৃহৎ আৰক্ষী মোতায়েন কৰা হৈছে সমগ্ৰ অঞ্চলটোত মাদ্ৰাছাৰ শিক্ষক আমিনুল ইছলামে শাস্তি পাবই লাগিব অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ৰাইজৰ দাবী মাদ্ৰাছাৰ শিক্ষক আমিনুল ইছলামক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব যোগীঘোপাৰ এখন মাদ্ৰাছা আমি পুনৰবাৰ জনাই যোগীঘোপাৰ মাদ্ৰাছাৰ ভয়ংকৰ কাণ্ডৰ পাছতে ৰাইজ ওলাই আহিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ভয়ংকৰ কাণ্ড মাদ্ৰাছাৰ শিক্ষক মৌলবী আমিনুল ইছলামৰ ভয়ংকৰ কাণ্ডৰ পাছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে নিশাৰ ভাগত আমি দৃশ্যাংশ দেখুৱাই আছো নিশাৰ ভাগত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি যোগীঘোপাত মাদ্ৰাছাৰ শিক্ষক আমিনুল ইছলামৰ কুকাণ্ডৰ অভিযোগত শ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ক্ষোভত ফাটি পৰিছে মাদ্ৰাছাখন ভাঙি লণ্ডভণ্ড কৰিছে যোগীঘোপাৰ মালেৰগড় ইছৰাতুল উলুম মাদ্ৰাছাতুল বানাতত এই ঘটনা সংঘটিত হৈছে পুনৰবাৰ জনাই আছো যোগীঘোপাৰ মালেৰগড়ত ইছৰাতুল উলুম মাদ্ৰাছাতুল বানাতত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে মাদ্ৰাছাৰ শিক্ষকে ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে যৌন নিৰ্যাতনৰ দৰে ভয়ংকৰ কাণ্ডৰ পাছতে সমগ্ৰ অঞ্চলবাসী ওলাই আহিছে নিশাৰ ভাগত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা দৃশ্যাংশ দেখুৱাই আছো আপোনালোকে দেখিছে সেয়া আৰক্ষীও মোতায়েন কৰা হৈছে বৃহৎ পৰিমাণৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে কিয়নো মাদ্ৰাছাখন এফালৰ পৰা ভাগি লণ্ডভণ্ড কৰিছে ৰাইজে ক্ষোভত ফাটি পৰিছে আৰু মৌলবী আমিনুল ইছলামৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে সমগ্ৰ মাদ্ৰাছাখনৰ সামগ্ৰী ভাগি লণ্ডভণ্ড কৰিছে এফালৰ পৰা উত্তপ্ত হৈ পৰিছে ঘণ্টাৰ পিছত ঘণ্টা পৰিস্থিতি আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে বৃহৎ আৰক্ষী বাহিনী অঞ্চলটোত মোতায়েন কৰা হৈছে আৰু আৰক্ষীয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ঘটনাস্থলীত যোগীঘোপা আৰক্ষী আৰু শীৰ্ষ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছো মাদ্ৰাছাখনত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে উলুম মাদ্ৰাছা বানাতত এফালৰ পৰা ভাগি লণ্ডভণ্ড কৰিছে সকলো সামগ্ৰী ৰাইজে ভাগি লণ্ডভণ্ড কৰা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি মাদ্ৰাছাৰ কাণ্ড মাদ্ৰাছা শিক্ষকৰ কুকাণ্ডই সমগ্ৰ ৰাজ্যৰ নাক কাটিছে মাদ্ৰাছাৰ শিক্ষক মৌলবী আমিনুল ইছলামৰ ভয়ংকৰ কাণ্ডই মুছলমান সমাজৰ নাক কাটিছে এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঘটনাৰ পাছতেই
সচেতন মহলে ধিক্কাৰ জনাইছে মুছলমান সমাজৰ নাক কাণ কাটি পেলাইছে মৌলবীৰ কাৰ্যই মৌলবীৰ কুকাণ্ডই সমগ্ৰ মুছলমান সমাজৰ ৰাজ্যৰ মুছলমান সমাজৰ নাক কাটিছে এই মুহূৰ্তত মাদ্ৰাছাৰ শিক্ষক আমিনুল ইছলামৰ কুকাণ্ড ভয়ংকৰ কাণ্ডৰ পাছতে ৰাইজ ওলাই আহিছে আমি দেখুৱাইছো তাত শ শ জনতা উপস্থিত হৈছে আৰু মাদ্ৰাছাখন এখন যোগীঘোপাৰ যিখন মাদ্ৰাছা এই মাদ্ৰাছা এফালৰ পৰা ভাঙি লণ্ডভণ্ড কৰি পেলাইছে আৰু ঘণ্টাৰ পিছত ঘণ্টা উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে অঞ্চলটোত আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে ঘটনাৰ পিছতে খবৰ লাভ কৰাৰ পাছতে যোগীঘোপা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছে মাদ্ৰাছাখনত উপস্থিত হৈছে আৰু যোগীঘোপা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত যোগীঘোপাত উত্তপ্ত পৰিস্থিতি শ শ লোকৰ প্ৰতিবাদ শ শ লোকে ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে মাদ্ৰাছাৰ শিক্ষক মৌলবী আমিনুল ইছলামৰ ভয়ংকৰ কাণ্ডৰ বিৰুদ্ধে মাদ্ৰাছাৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে নিশাৰ ভাগতে উত্তপ্ত পৰিস্থিতি ক্ষোভিত হৈ জনতা ওলাই আহিছে ঘটনাৰ পিছতে অঞ্চল তীব্ৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো মাদ্ৰাছাখনৰ কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে যোগীঘোপা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন হৈছে বাৰে বাৰে বাৰম্বাৰভাৱে দাবী উত্থাপন কৰিছে যিগৰাকী মৌলবী আমিনুল ইছলামৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগিব আমিনুল ইছলামে অন্যথা ৰাইজে ক্ষান্ত হৈ ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ভাগত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি পুনৰ জনাই যোগীঘোপাৰ এখন মাদ্ৰাছাত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল মৌলবী আমিনুল ইছলামে আমিনুল ইছলামৰ ভয়ংকৰ কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ অঞ্চলবাসী ওলাই আহিছে শ শ লোক ওলাই আহিছে আৰু ক্ষোভিত হৈ পৰি মাদ্ৰাছাখনৰ সামগ্ৰী এফালৰ পৰা লণ্ডভণ্ড কৰিছে আৰু ইমানেই উত্তপ্ত হৈ পৰিছে পৰিস্থিতি যে বৃহৎ সামৰিক বাহিনী তাত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰক্ষীৰ শীৰ্ষক বিষয়া উপস্থিত হৈছে ঘটনাস্থলী যোগীঘোপাৰ আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে সমগ্ৰ ঘটনা সন্দৰ্ভত আমাৰ হাতত ভাষ্য আহি পৰিছে ভাষ্য এই মুহূৰ্তত আগবঢ়াইছে এখানে রাইজারে এগুলো ভাঙে ভেঙে ফেলাইছে কিয়ের কারণে যেটা আমি সঠিক নাজানো কিয়ের কারণে আপনার আমার বেটি আছে আমার বেটিটা লোক আইছি এই না হুলস্থুল কারণে আমার বেটিটা লইতাম ঘটনাটা আমি ভালো করে কব না আমি এটা আগরের পর আমি কব না আমি তো এখানে সঠিক কব না আমি কি শুনা পাইছি এটি কি হয়েছে আমি এই লোক আমি নাজানো এগুলো হুলস্থুল করি আছে এইখানে এই যে ভাঙি ভাঙি ফেলাইছে নাজানো কি হচ্ছে হুলস্থুল করেছে না বেটি দেখলে আমার 300 ছাত্র আছে নটরাবা ইটা এখানে রাইজারে এগুলো ভাঙে ভেঙে ফেলাইছে কিয়ের কারণে যেটা আমি সঠিক নাজানো কিয়ের কারণে আপনার আমার বেটি আছে আমার বেটিটা লোক আইছি এই না হুলস্থুল কারণে আমার বেটিটা লইতাম ঘটনাটা আমি ভালো করে কব না আমি এটা আগরের পর আমি কব না আমি তো এখানে সঠিক কব না আমি কি শুনা পাইছি এটি কি হয়েছে আমি এই লোক আমি নাজানো এগুলো হুলস্থুল করি আছে এইখানে এই যে ভাঙি ভাঙি ফেলাইছে নাজানো কি হচ্ছে হুলস্থুল করেছে না বেটি দেখলে আমার 300 ছাত্র আছে নটরাবা ইটা এখানে রাইজারে এগুলো ভাঙে ভেঙে ফেলাইছে কিয়ের কারণে যেটা আমি সঠিক নাজানো কিয়ের কারণে আপনার আমার বেটি আছে আমার বেটিটা লোক আইছি এই না হুলস্থুল কারণে আমার বেটিটা লইতাম ঘটনাটা আমি ভালো করে কব না আমি এটা আগরের পর আমি কব না আমি তো এখানে সঠিক কব না আমি কি শুনা পাইছি এটি কি হয়েছে আমি এই লোক আমি নাজানো এগুলো হুলস্থুল করি আছে এইখানে এই যে ভাঙি ভাঙি ফেলাইছে নাজানো কি হচ্ছে হুলস্থুল করেছে না বেটি দেখলে আমার 300 ছাত্র আছে নটরাবা ইটা এখানে রাইজারে এগুলো ভাঙে ভেঙে ফেলাইছে কিয়ের কারণে যেটা আমি সঠিক নাজানো কিয়ের কারণে আপনার আমার বেটি আছে